মানে AIUDF ৰ লগত বিজেপিৰ ফাইট হ'ব কংগ্ৰেছ নাই কংগ্ৰেছ ফেক্টৰে নহয় মানে কংগ্ৰেছ যেটো আগৰ পৰা বিলাসীপাত বহুত ষ্ট্ৰংলি সিহঁতে কামবেক কৰাৰ চেষ্টা কৰি আছে তো সিহঁতৰ আগৰ বক্তৃতা যোনে আহিছিল তেওঁ কৈছে যে দিস টাইম কংগ্ৰেছ ইজ ফাইনেল ফৰ বিলাসীপাত কি ক'ব নাই তাত এইটো যেটো কৈছে সেইটো ভুল কথা কৈছে কাৰণ কংগ্ৰেছ কি ইস্যু লৈ ৰাইজৰ ওচৰত যাব ককচোন কি কৰিছে চৰকাৰটো সিহঁতৰ আছিল তো আৰু আপুনি চাওকচোন বিলাসীপাৰাত আটাইতকৈ ডাঙৰ উচ্ছেদটো হৈছিল চৰুৱা বাখৰাত যেটো টাইমত মাটিৰ পাট্টা তাত দিব লাগিছিল সেইটো টাইমত বিলাসীপাৰা পূব সমষ্টিৰ 2-3জন মান নেতা আছিল কোনোবাই 3বাৰ MP আছিল কোনোবাই একবাৰ MP আছিল কোনোবা মন্ত্ৰী আছিল ল্যান্ড এডভাইজৰি কমিটিৰ মিটিং হৈছিল তাতে কি এই মাটিৰ পাট্টাৰ কাৰণে কি হিয়তে কি লিখা নাই এটো তেতিয়া তো তৰুণ গগৈ সাৰক হিয়তে জি ভালকে বুজাই দিলে ধুনিয়াকে মাটিৰ পাট্টা বিলাক দিল হয় কিন্তু হিয়তে হেইটো কথা ৰাইজে ভোট দি বনাইছে নেতা মন্ত্ৰী MP কিন্তু সরকার আছিল রাইজৰ যে ইমান ডাঙৰ এটা সমস্যা যে এই পাহাড় অঞ্চলটোত মাটিৰ পাট্টা নাই ইচ্ছা কৰিলে তো দিব পাৰিল হয় কিয় দিয়া নাই তেতিয়া সরকার তো আছিল না হিয়তৰ আজমল সাহেবৰ তো সরকার নাই না তেও কেনেকে পাট্টা দিব